মই বিশেষকৈ যোৱা 1 তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰেছ মিটখন আপোনালোকৰ মাধ্যমেৰে চাইছিলোঁ। চাই থাকোঁতে এনেকুৱা ভাৱ হৈছিলে, তেখেতে যিটো কৈছে, আগতে আমাক কৈছিলে মুখ্যমন্ত্ৰীয়ে যে অসম ভাৰতবৰ্ষৰ ভিতৰত শীৰ্ষ 5খন ৰাজ্যৰ এখন হ'ব। মই আপোনালোকক এখন মেপ দিম, এখন মেপ মই আপোনালোকলৈ লৈ আহিছোঁ। ইয়াত অসমৰ স্থান উল্লেখ নাই। এখন GDP বা যাক আমি ষ্টেটত GSDP বুলি কওঁ, ইয়াত টপ 10 যি ৰাজ্য আছে, তাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে অসম তেখেতৰ কাৰ্যকালত ভাৰতবৰ্ষৰ শীৰ্ষ 5খনলৈ আহিব, 5খনৰ ভিতৰলৈ আহিব। ইয়াত মই বাৰে বাৰে পঢ়ি চাইছিলোঁ অসম ক'ত আছে। টপ 10: মহাৰাষ্ট্ৰ 1 নম্বৰ, তামিলনাডু, উত্তৰ প্ৰদেশ, কৰ্ণাটক, গুজৰাট, বেংগল 6 নম্বৰ, 7 নম্বৰ ৰাজস্থান, 8 নম্বৰ অন্ধ্ৰপ্ৰদেশ, 9 নম্বৰ মধ্যপ্ৰদেশ, 10 নম্বৰ তেলেংগানা। আৰু কি কৈছে মুখ্যমন্ত্ৰীয়ে যে 2028 চনত যিজন CM থাকিব, কংগ্ৰেছৰ CM নিশ্চিতভাৱে থাকিব, 10 লাখ কোটি টকা লোন ল'ব পাৰিব। তেতিয়ালৈকে আমাৰ লোন ল'ব পৰা সক্ষমতা 10 লাখ কোটিলৈকে বৃদ্ধি কৰিব পাৰিব। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে এই ডাটাটো কিয় নকয় যে অসমৰ যিটো আমাৰ GSDP 2023-24 বৰ্ষত 6,43,089 কোটি। যিখন ৰাজ্যৰ GSDP 6,43,089 কোটি, 28 চনত কেনেকে 10 লাখ কোটি টকা লোন ল'ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ ৰাইজক, এইটো বিতংভাৱে বুজাই দিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু কি কৈছে, আছামিজ চাইনিং, অসম উজ্বলিছে। 2004 চনত বাজপেয়ী ডাঙৰীয়াৰ নেতৃত্বত ইণ্ডিয়া চাইনিং বুলি যিটো শ্লোগান, তাৰ প্ৰত্যুত্তৰ 2004 চনত ভাৰতবৰ্ষৰ মানুহে দিয়াৰ কাৰণে এগৰাকী অৰ্থনীতিবিদ সদ্য প্ৰয়াত ডক্টৰ মনমোহন সিং ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ সুযোগ পাইছিলে ইণ্ডিয়া চাইনিঙৰ শ্লোগান চলি থাকোঁতে। আৰু এতিয়া মুখ্যমন্ত্ৰী যে অসম চাইনিং বুলি কৈছে, আমি বুজি পাইছোঁ যে তেখেতৰ যথেষ্ট চাইনিং হৈছে, তেখেতৰ লগত থকা চিণ্ডিকেট মাষ্টৰবিলাকৰ চাইনিং হৈছে, কেইজনমান অনা অসমীয়া ঠিকাদাৰৰ চাইনিং হৈছে, কেইজনমান অনা অসমীয়া পুঁজিপতি চাইনিং হৈছে। অসম চাইনিং হোৱা নাই। 2004 চনত বাজপেয়ী ডাঙৰীয়াক কংগ্ৰেছে ইণ্ডিয়া চাইনিং বুলি কোৱাৰ কাৰণে যিটো প্ৰত্যুত্তৰ দিছিলে, আমি 2026 চনত অসমৰ ৰাইজৰ আশীৰ্বাদত সেই প্ৰত্যুত্তৰ আমি বিজেপিক দিম। এতিয়া গাড়ী আমি যিটো স্পীড জোখো, সেইটো আমি কিলোমিটাৰ বুলি কওঁ। গাড়ী যেতিয়া আমি স্পীড জোখো, যদি চেনীৰ দাইল জোখো আমি কিলোগ্ৰাম বুলি কওঁ। আৰু আমাৰ দেশৰ যিটো ইকনমিটো আমি জোখো, সেইটো আমি ডমেষ্টিক প্ৰডাক্টৰ ওপৰত, GDP ওপৰত জোখো। আমাৰ গুৱাহাটী বা অসমৰ অৰ্থনীতিবিদসকলক কথাটো কোৱা নাই। 1,35,787 টকা আমাৰ বাৰ্ষিক আয়। আৰু দৈনন্দিন আমাৰ যিটো আয় এজন ব্যক্তিৰ অসমত 11,315 টকা দৈনিক আয়। সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ক যে মই ক'লোঁ যে আছাম চাইনিং, হয় আপোনাৰ চাইনিং হৈছে, আমি দেখি আছোঁ। আপোনাৰ সোঁৱে বায়ে থকা কেইজনমান ঠিকাদাৰৰ চাইনিং দেখিছোঁ। 13জনমান ঠিকাদাৰ ডাবুল চাইনিং হৈছে।
সিন্ডিকেটৰ লগত থকা কেইজনৰ চাইনিং হৈছে কিন্তু চৰকাৰী তথ্য মতে আমাৰ 11,315 টকা যদি আয় হয় তে সেই পৰিয়ালটো আৰু সেই ব্যক্তিজনৰ আৰ্থিক বিকাশটোক আমি সাইনিং অফ ডেট পাৰ্সন বুলি কম নে নকম সেই ব্যক্তিজনৰ সাইনিং হৈছে বুলি কম নে নকম 11,315 টকাত যিজন মানুহ চলিব লাগে তেওঁৰ আয়টো আমি কি বুলি কম সাইনিং বুলি মানি লম নে নলম এইটো মুখ্যমন্ত্ৰী অসমৰ ৰাইজক ক'ব লাগিব আনকি এই 10খন যি মই দেখাইছিলোঁ আপোনালোকক জিডিপিত টপ 10 সেইটোতো দূৰৰ কথা পাৰ কেপিটা ইনকামত উত্তৰ পূৰ্বাঞ্চলৰ মিজোৰাম মেঘালয় অৰুণাচলতকৈ অসম পিছত আছে পাৰ কেপিটা ইনকামৰ ফালৰ পৰা অৰুণাচল মেঘালয় মিজোৰামতকৈ অসম পিছত আছে মই মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছোঁ 2026ৰ আগত আপুনি টপ 10 ৰাজ্যবিলাকক অতিক্ৰম কৰিব নালাগে 2026ৰ আগত আপুনি টপ 10লৈ সোমাব নোৱাৰে যদি আপোনাৰ সামৰ্থ্য আছে ডাবল ইঞ্জিন চৰকাৰ বুলি কয় আপুনি অৰুণাচলক অভাৰটেক কৰি দেখুৱাওক পাৰ কেপিটা ইনকামত আপুনি ইউ বিট মেঘালয় এণ্ড মিজোৰাম ইফ ইউ কেন ইউ কেনট গতিকে এই যিখিনি মুখ্যমন্ত্ৰীয়ে তথ্য বিভাগ ঘটাইছে সেইকাৰণে মই এই কথাখিনি কৈছোঁ আজি 10 মে 21 চনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শপত গ্ৰহণ কৰিছিল আজিৰ পৰা 490 দিন আছে তেখেতৰ কাৰ্যকাল আজিৰ পৰা 490 দিন আছে আমি কাউণ্ট ডাউন ঘড়ী বনাবলৈ দিছোঁ 400 দিন যেতিয়া থাকিব ৰাজীৱ ভৱনত লগাম অসমৰ প্ৰত্যেকটো জিলা কংগ্ৰেছৰ কাৰ্যালয়ত লগাম আজিৰ পৰা 400 দিন আছে যিদিনাখন মুখ্যমন্ত্ৰীৰ কাৰ্যকাল 400 দিন থাকিব আৰু এখন ৰাজ্যৰ আৰ্থ সামাজিক বিকাশ এটা লোনৰ হৈ পেলাই এজন মুখ্যমন্ত্ৰীয়ে যেনেকৈ ওকালতি কৰিছে মই জাষ্ট এটা চিম্পল কুৱেশ্যন ধৰক অসমৰ এজন কৰ্মচাৰী 1 লাখ টকা দৰমহা পায় তেওঁ ধনী মানুহ দেখাবৰ কাৰণে এখন ফৰ্চুনাৰ কিনিলে ফৰ্চুনাৰ গাড়ী আৰু বিভিন্ন জেগাত অফিচত ফৰ্চুনাৰ লৈ যায় ফুৰিবলৈ গ'লে ফৰ্চুনাৰ লৈ যায় তেওঁ এটা ইম্প্ৰেশ্যন দিলে যে মই এখন 55 লাখ টকীয়া গাড়ী চলাওঁ আৰু তেওঁ মাহে ইনষ্টলমেণ্ট দিব লাগে 48,000 1 লাখ টকীয়া দৰমহা পায় ফৰ্চুনাৰ কিনি ধনী মানুহৰ ভাও দিছে আৰু 48,000 টকা ইনষ্টলমেণ্ট দিয়ে EMI এভৰি মন্থ ইনষ্টলমেণ্ট এতিয়া তেওঁক আমি ধনী মানুহ বুলি ক'ম নে মূৰ্খ বুলি ক'ম এতিয়া অসমৰ অৱস্থাটো সেইটো হৈ আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত